A person was grievously injured after he was brutally attacked by a fish vendor at the Difu market in Assam's Karbi Anglong district. The injured person has been identified as Shukur Singh Tarang. Soon after the incident, irate locals rushed to the spot and staged vehement protest demanding action against the accused. There is a complete shutdown of the Difu market today in protest against the incident. Police have already swung into action to probe the matter. However, under what circumstances the fish vendor attacked the person is yet to be ascertained. A person was grievously injured after he was brutally attacked by a fish vendor at the Difu market in Assam's Karbi Anglong district. The injured person has been identified as Shukur Singh Tarang. Soon after the incident, irate locals rushed to the spot and staged vehement protest demanding action against the accused. Well, there is a complete shutdown of the Difu market today in protest against the incident. Police have already swung into the action to probe the matter. However, under what circumstances the fish vendor attacked the person is yet to be ascertained. যিজন মানুহে যিজন সুকুৰ সিংক যে দাৰ পৰা কাটিছে তেখেতক এৰেষ্ট নকৰালৈকে আমি ইয়াত মাছ বজাৰটো বজাৰ কমিটি হৈ ইনডিফিনিট বন্ধ দিছো আৰু ইয়াত কেইটামান দোকান খোলা থাকিব যি কেইজন মানে আমাৰ কাৰ্বি দোকানবিলাক আছে তেওঁলোকক আমি কিবা খুলিব দিছো বাকি মিয়া বেপাৰীবিলাক খোলা নহব আৰু তেওঁলোকে নিজে ধৰি লৈ আনিব লাগিব তেওঁলোকে জানে যিজন মিয়াই দাৰ পৰা কাটিছে সেই কাটাৰ মানুহজন সেই বেপাৰীবিলাক জানে কিন্তু আজি কোৱা নাই সিহঁতে একজনৰ মাছ বেপাৰী মুখৰ পৰা ওলা নাই যদি এৰেষ্ট নকৰে তেতিয়াহ'লে মাছ বজাৰটো তেওঁলোকৰ কাৰণেতো একদম মানে ইনডিফিনিট বন্ধ আজি ইয়াত ডিফু বজাৰত আমি নামতেহে ডিফু আমি নামতেহে কাৰ্বি আংলং আমি নামতেহে শিডুল আমি নামতেহে ট্ৰাইবেল এৰিয়া নহয় খিলঞ্জীয়া কিন্তু নহয় ইয়াত হল বাৰ বাৰ আমাক এটেক কৰা খিৰনিতেও বাৰ বাৰ আমাক এটেক কৰিছে আৰু ডিফু বজাৰৰ আমাক বাৰ বাৰ এটেক কৰিছে খালি কাৰ্বি এটেক কৰা নাই অসমৰ খিলঞ্জীয়াক এটেক কৰিছে কাৰ্বি ছাত্ৰ সংস্থাৰ পৰা আমি অনুৰোধ ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে যোনটো কালপ্ৰিট এটো ইয়াক এৰেষ্ট ইমিডিয়েটলি এৰেষ্ট কৰিব লাগিব নহলে সিচুৱেচন বেলেগ হ'ব তাৰ লাইসেন্সটো কেনসেল কৰিব লাগিব ডিফু বজাৰত মিয়া সিন্ডিকেট চলি আছে এটো মিয়া সিন্ডিকেটটো আমি বন্ধ কৰিব লাগিব আমাৰ ঘৰতে আইকিনি আমাৰ ভাত খাইকিনি আমাকে এটেক কৰিছে এটো বস্তু আমি কিতিয়াও খিলঞ্জীয়া হিচাপে আমি কিতিয়াও সহ্য নকৰো ডিফু টাউনৰ মাছ মজিয়াতে around 7:45 এটা অপ্ৰীতিকৰ ঘটনা ঘটি হৈছে এটো আমি ষ্ট্ৰংলি ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন তৰফৰ পৰা আমি কনডেম কৰিছো আৰু আইডেন্টিফাইড এজন মানুহ আহি পেলাই এজন আমাৰ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন এটা হেৰি এজন ল'ৰাক মানে আঘাত কৰিছে ডাৰে আঘাত কৰিছে বুলি আমি গম পাইছো ইতিমধ্যে কিন্তু এতিয়াও মানে কালপ্ৰিটজন এতিয়া পলাতক অৱস্থাত অলৰেডি আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কাৰ্বি আংলং তেখেতক অৰ্ডাৰ দিছো যে ইমিডিয়েটলি কালপ্ৰিটজনক এৰেষ্ট কৰিব লাগে আৰু এজ পাৰ ল তেখেতক মানে আমি একশ্যন ল'ম বুলিকে আমি অলৰেডি অৰ্ডাৰ দিলোঁ